অবশেষত পণবন্দী হল অসমৰ ছাত্ৰ অসমৰ ছাত্ৰী অসমৰ শিক্ষাৰ্থী ইউএছটিএমৰ বিৰুদ্ধে ফ্লাড জেহাতৰ অভিযোগৰ পাছত পুনৰ ইউএছটিএমৰ বিৰুদ্ধে সৰব হল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইউএছটিএমৰ পৰা উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীয়ে অসমত চাকৰি নাপায় বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসকলে অসমত চাকৰি কৰিবলৈ বিচাৰে সেইসকলে চাকৰিৰ বাবে অতিৰিক্ত পৰীক্ষা দিব লাগিব বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমত অসমৰ লৰা ছোৱালীয়ে পঢ়িব নালাগে প্ৰয়োজন হলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আসন বৃদ্ধি কৰিম বুলিও কয় হিমন্ত বিশ্বই ইউএছটিএমে অসমলৈ পানী এৰি দিয়াৰ বাবে গুৱাহাটীত সৃষ্টি হয় কৃত্ৰিম বান এতিয়া সেইখন ইউএছটিএমে প্ৰত্যাহ্বান জনাইছে অসমৰ ৰাইজক ইউএছটিএমৰ সেই প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী গৰাকীক উদ্দেশ্যি বুলি কয় মুখ্যমন্ত্ৰী হিমন্তই সেয়ে ইউএছটিএমৰ চ্যালেঞ্জ গ্ৰহণ কৰাৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই ইউএছটিএমৰ বাবে স্লো পয়জন হিচাপে কাম কৰিব মুখ্যমন্ত্ৰীয়ে ইউএছটিএমৰ ভিতৰ চৰাত সংগঠিত হৈছে বহু কেলেংকাৰী এতিয়াৰ পৰা অসমত বাহিৰৰ প্ৰতিষ্ঠানে শিক্ষানুষ্ঠান খোলাটো সহজ নহব ডেন্টেল কলেজ নাৰ্সিং কলেজ খুলিলে সিকিউৰিটি ক্লিয়াৰেন্স দিব লাগিব এখন চৰকাৰে আন চৰকাৰৰ বিৰুদ্ধে গ্ৰীণ ট্ৰিবিউনেললৈ যাব নোৱাৰে গতিকে এই ক্ষেত্ৰত এনজিও বিলাকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ মাজতে একাংশ ইউএছটিএমক বচাবলৈ উঠি পৰি লাগিছে বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে একাংশৰ মন মগজু ইউএছটিএমে বিখাপ্ত কৰি দিছে বুলিও হিমন্ত বিশ্বই উল্লেখ কৰে এগৰাকী সাংবাদিকক উদ্দেশ্যি এই কথা কয় মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ যুৱ গাঁথনি সলনি হোৱাৰ কথা কৈ মুছলমানৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰে মুখ্যমন্ত্ৰী উল্লেখযোগ্য যে ইউএছটিএমৰ বিৰুদ্ধে ফ্লাড জেহাজৰ অভিযোগ উত্থাপন কৰাৰ লগতে ইউএছটিএমৰ তোৰণ সন্দৰ্ভতো মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে সেই সময়ত মুখ্যমন্ত্ৰী গৰাকী কৈছিল জেহাদৰ বাপ কঢ়িয়াইছে ইউএছটিএমে ইউএছটিএমত সোমাইছোনে মক্কাত সোমাইছো ধৰিব নোৱাৰি কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই তোৰণ সন্দৰ্ভত পূৰ্বতে প্ৰথমতে আপোনালোকক সেই মন্তব্য দেখুৱা বিচাৰছো ইউএছটিএম সন্দৰ্ভে মুখ্যমন্ত্ৰীৰ মন্তব্য ইউএছটিএমত পাছ কৰা লৰা ছোৱালীয়ে যাতে অসমৰ চাকৰি পৰীক্ষাত চাকৰি এডভাৰটাইজত যোগদান কৰিব নোৱাৰে কাৰণ বেলেগ ষ্টেটৰ চাৰ্টিফিকেট গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটি ল'ৰাবিলাকে তাৰ কাৰণে সাফাৰ কৰি আছে সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে ইউএছটিএমত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে অসমত মেডিকেল বিচাৰে ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব তাৰ গোটেই মানে অকল ইউএছটিএম বুলি নহয় পশ্চিমবংগ কৰ্ণাটক মহাৰাষ্ট্ৰ সব বাহিৰা ইউনিভাৰ্চিটি কিন্তু ইউএছটিএমৰ ওপৰত মোৰ খংটো অলপ বেছি কাৰণ তেওঁলোকে পানী পেলাই আছে আমালৈকে এখন মেডিকেল কলেজ বনাই আছে এটাও পেচেণ্ট নাই তাত এখন মেডিকেল কলেজ খুলিব পেচেণ্ট থাকা বুলি নেশ্যনেল মেডিকেল কাউন্সিলৰ যোনদিন ইনস্পেকশ্যন আহিছে সিদিনাখন জোৰ কৰি পেচেণ্ট ভৰাই লৈছে এতিয়া পেচেণ্ট নাই আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগি যাব গতিকে মুখ্যমন্ত্ৰী গৰাকীয়ে ইউএছটিএমৰ বিৰুদ্ধে আগবঢ়োৱা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কেইবাটাও দল সংগঠনে আমি মন্তব্য দেখুৱা বিচাৰিছো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু শংকৰ জ্যোতি বৰুৱা সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থাৰ মন্তব্য দুটা চাইছো ইউএছটিএমক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি মন্তব্যটো শুনিলো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা হকিয়াই দিব বিচাৰিছো আপোনাৰ পৰিয়ালৰ ব্যৱসায়িক সংঘাতৰ কাৰণে অসমবাসী ৰাইজক আপুনি বলিৰ পঠা নহজাব আপোনাৰ পৰিয়ালৰ ব্যক্তিগত বিদ্যালয়ৰ লগত ইউএছটিএমৰ সংঘাত আপোনাৰ পৰিয়ালে নিৰ্মাণ কৰিব বিচৰা মেডিকেল কলেজ আৰু ইউএছটিএমে নিৰ্মাণ কৰা মেডিকেল কলেজক লৈ আপোনাৰ ব্যৱসায়িক সংঘাত এই সংঘাতৰ কাৰণে বাৰে বাৰে আপুনি অসমৰ মানুহক নাটানিব আপুনি ইউএছটিএমৰ লগত কাজিয়া লাগে আপোনাক ব্যৱসায়িক প্ৰতিদ্বন্দ্বীৰ লগত কাজিয়া লাগে এইটো ব্যক্তিগত কথা এই ব্যক্তিগত কথাটোক লৈ আজি যি আপুনি যিটো কথা ক'লে যে
USTMত পঢ়া ছাত্ৰ ছাত্ৰীয়ে অসমত চাকৰি কৰিব নোৱাৰিব তাৰ কাৰণে আপুনি চিন্তা চৰ্চা কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া USTMৰ লগত আপোনাৰ শত্ৰুতা ঠিকে আছে কিন্তু USTMখন যেহেতু মেঘালয়ত অৱস্থিত গতিকে মেঘালয় আমাৰ চুবুৰীয়া ৰাজ্যৰ লগত এটা সংঘাতময় পৰিস্থিতি সৃষ্টি নহবনে মেঘালয়ত থকা নেহু ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক যদি কয় যে তোমালোকে মেঘালয়ত পঢ়িব নোৱাৰিবা অসমৰ ছাত্ৰ ছাত্ৰীসকলে কি হ'ব তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি হ'ব কাইলৈ যদি মেঘালয় নেহু ইউনিভাৰ্চিটি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীক নিষিদ্ধ ঘোষণা কৰে তাৰ দায়িত্ব কোনে ল'ব আপোনাৰ ব্যৱসায়িক ব্যক্তিগত সংঘাতৰ কাৰণে আপুনি কোৱা আবুল তাবুল কথাবিলাকে এই যে আমাৰ দুখন চুবুৰীয়া ৰাজ্যৰ মাজত যিকোনো মুহূৰ্তত সংঘাত সৃষ্টি নকৰিবনে এনেই কেইদিনমানৰ আগত কেবক লৈ এটা বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈ গ'ল পুনৰ এনে পৰিৱেশ যে সৃষ্টি নহ'বনে আপোনাৰ মন্তব্যক লৈ কাৰণ আপুনি এগৰাকী মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰবাৰ আপোনাক কৈছোঁ যে USTMে যদি বানপানীৰ সৃষ্টি কৰিছে তেতিয়া USTM ভাঙি দিয়ক কিন্তু কেৱল USTMে বানপানীৰ সৃষ্টি কৰিছে নেকি গুৱাহাটীৰ কৃত্ৰিম বানপানীত বিজ্ঞানসন্মত গৱেষণা হ'ব নালাগিব নেকি গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিবৰ কাৰণে বিজ্ঞানসন্মত বিশ্লেষণৰ কাৰণে গৱেষণাৰ টিম সৃষ্টি কৰিলেনে ইয়াৰ বিষয়ে কিবা চিন্তা চৰ্চা হ'লনে বক্তব্যটো আমি এক প্ৰকাৰে গৰিহণা দিছোঁ কাৰণ কেৱল USTMক টাৰ্গেট কৰি পেলাই গোটেই বিষয়টো আগবঢ়াই লৈ গৈছে এই বিষয়টো কেতিয়াও যুক্তিযুক্ততা থাকিব নোৱাৰে USTMে UGC গাইডলাইন অনুসৰি UGCৰ নিয়ম অনুসৰি তেখেতসকলে এখন ইউনিভাৰ্চিটি তেখেতসকলে প্ৰতিষ্ঠা কৰিছে UGCয়ে তাত নাকে ক্ৰিকেট দিয়ে A গ্ৰেড পোৱা এখন ইউনিভাৰ্চিটি গতিকে তাত যদি কিবা খেলিমেলি আছে সেই খেলিমেলিসমূহ বিচাৰ কৰিবৰ কাৰণে তাক উলিয়াবৰ কাৰণে তেখেতে ব্যৱস্থা গ্ৰহণ কৰে এইটো সুকীয়া বিষয় কিন্তু USTMক তেখেতে ব্যক্তিগত আক্ৰমণ কৰিবলৈ গৈ তেওঁৰ আন কি বিষয় তাত জড়িত হৈ আছে নে ব্যৱসায়িক বিষয় জড়িত হৈ আছে নে পৰিয়ালে কৰিব খোজা ব্যৱসায় USTMে কৰাৰ কাৰণে তেওঁৰ অসুবিধা হৈছে নে কিবা অংক মিলা নাই এই গোটেই কথা বতৰাখিনিৰ বিষয়ে আমি আচলতে জ্ঞাত নহয় যদি তেনেকুৱা বিষয় হৈছে সেয়া তেওঁৰ ব্যক্তিগত বিষয় ব্যক্তিগতভাৱে USTMক কি পৰ্যায়ত তেখেতে ক্ষতি কৰিব পাৰে তাক লৈ আমাৰ কোনো ধৰণৰ আচলতে প্ৰশ্ন থাকিব নোৱাৰে আমাৰ দ্বিধা নাই কিন্তু মূল কথা হৈছে যে USTMত কোন পঢ়ে USTMত 6ৰ পৰা 7,000 ছাত্ৰ ছাত্ৰী আছে আৰু সেই ছাত্ৰ ছাত্ৰীৰ প্ৰায় 90% ছাত্ৰ ছাত্ৰী অসমৰ ছাত্ৰ ছাত্ৰী অসমৰ খিলঞ্জীয়া ছাত্ৰ ছাত্ৰী তাত পঢ়ে মেঘালয়ৰ ছাত্ৰ ছাত্ৰী তাত বৰ বেছি নপঢ়ে গতিকে তেওঁ যেতিয়া USTMত পঢ়া ছাত্ৰ ছাত্ৰীয়ে অসমত পঢ়িবলৈ অসমত চাকৰি কৰিবলৈ নাপাব বুলি ক'লে তাৰ জৰিয়তে তেওঁৰ ব্যক্তিগত শত্ৰুতা ফ্লাড জেহাদ তেওঁ ৰাজনীতি কৰিবলৈ গৈ হিন্দু মুছলমান কৰিবলৈ গৈ সেই অনুষ্ঠানটোত পঢ়া 6-7,000 অসমীয়া ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে সেই কথাটো মুখ্যমন্ত্ৰীয়ে জনা উচিত আৰু একে সময়তে আমি দেখিবলৈ পালো যে DPSৰ কথা কৈছিল আৰু USTMৰ কথা কৈছিল DPSৰ মালিকে যেতিয়া মুখ্যমন্ত্ৰীৰ ফাণ্ডলৈ টকা দিলে আৰু আন প্ৰকাৰে কি ধৰণে দিছে আমি নাজানো এতিয়া DPSৰ বিষয়টো ননেই কেৱল USTMৰ লগত জড়িত হৈ আছে তেওঁ যদি কিবা টকা পইচাৰ কথা আছে ব্যৱসায় বাণিজ্যৰ কথা আছে কথা বতৰাবিলাক মালিকৰ লগত পাতি USTM কৰ্তৃপক্ষৰ লগত পাতি সমাধান কৰক আৰু যদি নাই কেৱল বানপানীটোৱে মূল সমস্যা তেনেহলে মেঘালয় চৰকাৰৰ লগত কথা বতৰা পাতি কাৰণ নেডাৰ অধ্যক্ষ এগৰাকী প্ৰভাৱশালী তেওঁ ৰাজনীতিবিদ গতিকে তেওঁ USTMক নাকি লগাবৰ কাৰণে ইমানবিলাক নাটক কৰিবলৈ আচলতে জৰুৰী নাই আৰু তাত পঢ়ি থকা অসমৰ 6-7,000 ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ কৰাৰ তেখেতে দায়িত্ব ল'ব লাগিব গতিকে এই ছাত্ৰ ছাত্ৰীখিনি অসমৰ ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীখিনি কি জেহাদৰ বলি হৈছে সেই উত্তৰ তেখেতে দিব লাগিব গতিকে এই কথা বতৰাবিলাক আচলতে গৰিহণা দিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ কথা বতৰাত আমি একমত নহয় USTM কৰ্তৃপক্ষৰ কাৰণে বা USTMৰ কাৰণে যদি বানপানী হৈছে তাক সমাধানৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক মেঘালয় চৰকাৰৰ লগত ইতিমধ্যে কথা পতা বুলি কৈছে কথা পাতি সেই ব্যৱস্থা গ্ৰহণ কৰক তাত পঢ়া ছাত্ৰ ছাত্ৰীখিনিৰ ভৱিষ্যত ধ্বংস কৰিব অসমীয়া ছাত্ৰ ছাত্ৰীখিনিৰ ভৱিষ্যত ধ্বংস কৰিব এই কথাটো কেতিয়াও মানি লোৱা নহ'ব আৰু মুখ্যমন্ত্ৰীক আমি এই কথাটোৰ কাৰণে ধিক্কাৰ জনাইছোঁ সেয়া আছিল সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া গতিকে গোটেই বিষয়টোৱে পৰৱৰ্তী সময়ত কি ৰূপ লয় সেয়া যথেষ্ট লক্ষণীয় হ'ব কিন্তু USTMৰ বিৰুদ্ধে এই মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াই নিশ্চয় যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু পৰৱৰ্তী সময়ৰ ঘটনাৰ প্ৰবাহ লক্ষণীয় হ'ব আমি আহিছোঁ আন এটা ইছ্যুলৈ